सारी जाती नुआसोमी नुआती नुहु धर्मखिल ব্রত তীর্থগামী কিন্তু পূর্ণানন্দ সমুদর গোপী ভদ্রপদ কমলর দাহ হে দাহ ত্রাণ দেখো ভয়লো কৃষ্ণ বনে দুঃখ দেয় জিতু পুষিলা সংশয় কহিবনো আৰু তাকো নিপতি নিশ্চয় জ্ঞানী বোলাই দেয় দুখ আত্মায়ে কুতকি পণ্ডিতয় দুখ নানা দেহ তাক গ্ৰহে পিৰৈ দেৱ জ্যোতিষ মীমাংস কিয়ে বোলৈ হবে কৰ্মেখে প্ৰধান লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে হবে কয় যাৰ যেন মতি নজানে নিশ্চয় একান্ত ভকত হবে কহে ন্যায় মিলয় সুখ দুখ হবে ঈশ্বৰ ঈশায় তত্ত্ব নপাই কহবে যাহাৰ যেন
মতি কৰিও কবিমৰিত আপুনি নিপতি হে হেন শুনি পাইলা ৰাজা মনত বিচাৰি জানিলো এহেতে ধৰ্ম বিখৰূপ ধাৰি এতে কেখে পৰ পাপ নকৰা বিদিত কৈ যিটো সিটো তেনে পাপ কৃষ্ণ পৰীক্ষিত নৃপতিয়ে যেতিয়া শুক্ল বৃক্ষটি অৰ্থাৎ ধৰ্মক প্ৰশ্ন কৰিছিল যে সেই ধৰ্ম তোমাৰ 4খন ভৰিৰ ভিতৰত ইতিমধ্যে 3খন ভৰিক এজন আত্মতত্ত্ব নজনা শূদ্ৰই ভাঙি পেলালে যদিও বা 3খন ভৰি ভাঙিলে এখন ভৰিকে আশ্ৰয় হিচাপে লৈ তুমি ভ্ৰমণ কৰি ফুৰিছা তোমাৰ এনে অৱস্থা যিজনে কৰিলে তেওঁৰ বিষয়ে মোৰ আগত অৱগত কৰা পৰীক্ষিতৰ সেই প্ৰশ্নৰ উত্তৰত ধৰ্মই কি কৰিছে কোনো দুখ দেও যিটো পুছিলা সংশয় কহিব নোৱাৰো তাক নিপতি নিশ্চয় যে হে নিপতি পৰীক্ষিত তুমি মোক সুধিলা যে মোৰ এনে অৱস্থাৰ বাবে দায়ী কোন দুখী কিন্তু হে নিপতি পৰীক্ষিত মই সেই দুখীজনৰ বিষয়ে তোমাৰ আগত অৱগত কৰিব বিচৰা নাই কিয় অৱগত কৰিব বিচৰা নাই যে হে নৃপতি পৰীক্ষিত যদিহে এনে অত্যাচাৰৰ সন্মুখীন আজি মই নহয় জ্ঞানী ব্যক্তি এজন হলহেঁতেন তেনেহলে তেওঁ কি বুলি ক'লেহেঁতেন জ্ঞানী বোলে দেখ দেও আত্মাই আত্মাক কুৰ্তকী পণ্ডিতে দুখে নানা দেৱতা হে নৃপতি পৰীক্ষিত মই তোমাৰ আগত এইবাবেই মোক দুখ দিয়া ব্যক্তিজনৰ বিষয়ে ক'বলৈ বিচৰা নাই কিয়নো আজি যদি মই নহয় জ্ঞানী লোক এজন এনে অত্যাচাৰৰ সন্মুখীন হলহেঁতেন তেনেহলে এই অত্যাচাৰৰ কাৰণ হিচাপে তেওঁ আত্মাক দূষিত কৰিলহেঁতেন হে নৃপতি পৰীক্ষিত যদিহে আজি এনে অত্যাচাৰৰ সন্মুখীন এজন কুৰ্তকী পণ্ডিত হলহেঁতেন তেনেহলে তেওঁ এনে অত্যাচাৰৰ কাৰণ বুলি নানা দেৱ দেৱতাক দূষিত কৰিলহেঁতেন হে নৃপতি পৰীক্ষিত গ্ৰহে প্ৰিয় দৈবজ্ঞ জ্যোতিষ প্ৰমাণ মীমাংসকে বোলে হবে কৰ্মহে প্ৰধান পৰীক্ষিত যদিহে এনে অত্যাচাৰৰ সন্মুখীন এজন জ্যোতিষ শাস্ত্ৰ জনা ব্যক্তি হলহেঁতেন তেনেহলে তেওঁ এই অত্যাচাৰৰ কাৰণ হিচাপে গ্ৰহবিলাকক দূষিত কৰিলহেঁতেন হে নৃপতি পৰীক্ষিত যদিহে আজি এনে অত্যাচাৰৰ সন্মুখীন মীমাংসা দৰ্শন কৰা ব্যক্তি এজন হলহেঁতেন তেনেহলে তেওঁ এই অত্যাচাৰৰ কাৰণ হিচাপে নিজৰ কৰ্মক দূষিত কৰিলহেঁতেন
কিন্তু সেই নৃপতি পৰীক্ষিত একান্ত ভকত হবে কহে হেন ন্যায় মিলৈ সুখ দুখ হবে ঈশ্বৰ ইচ্ছাই। পৰীক্ষিত ভগৱন্ত ঈশ্বৰ পুৰুষৰ একান্ত সেৱকসকলে কেতিয়াও কাকো দূষিত নকৰে, কেৱল মাত্ৰ যদুপতি ঈশ্বৰ কৃষ্ণৰ ইচ্ছামতে সকলো হৈছে বুলি ভাবি লয়। সেই নৃপতি পৰীক্ষিত ময়ো আজি এনে অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া প্ৰকৃত কাৰণটোৱে হৈছে যদুপতি ঈশ্বৰ কৃষ্ণৰে ইচ্ছা। গতিকে সেই নৃপতি পৰীক্ষিত তোমাৰ আগত মোক অত্যাচাৰ কৰা ব্যক্তিজনৰ বিষয়ে মই এইবিলাক কাৰণতে ক'বলৈ বিচৰা নাই। ধৰ্মৰ উত্তৰ শুনি নৃপতি পৰীক্ষিতে কি কৰিছে? হেন শুনি পাইলা ৰাজা মনত বিচাৰি জানিলো এহেন্তে ধৰ্ম বৃক্ষৰূপধাৰী। ধৰ্মৰ এনে উত্তৰ শুনি পৰীক্ষিত নৃপতিয়ে মনতে বিচাৰি পালে যে এয়া শুক্ল বৃষভ ৰূপধাৰী আচলতে সাধাৰণ কোনো বৃষভ নহয়, এয়া আচলতে শুক্ল বৃষভ ৰূপধাৰী ধৰ্মহে। সেইবাবে তেওঁ পৰৰ পাপ মোৰ আগত ক'বলৈ বিচৰা নাই। যিহেতু যিজন ব্যক্তিয়ে পাপ কৰ্ম কৰা ব্যক্তিজনৰ বিষয়ে আনৰ আগত অৱগত কৰে তেওঁ সেই পাপ কৰা ব্যক্তিজনতকৈও অধিক পাপী হৈ পৰে, যাৰ ফলতে ধৰ্মই পৰীক্ষিত নৃপতিৰ আগত তেওঁক অত্যাচাৰ কৰা সেই অধৰ্মীজনৰ বিষয়ে অৱগত কৰিব পৰা নাই। আৰু ধৰ্মৰ এনেবিলাক উত্তৰ শুনাৰ পাছতে পৰীক্ষিতে মনতে বিচাৰি পালে যে এয়া শুক্ল বৃষভ ৰূপধাৰী সাধাৰণ বৃষভ নহয়, এয়া হ'ল শুক্ল বৃষভ ৰূপধাৰী ধৰ্মহে। ইয়াৰ পাছতে পৰীক্ষিত নৃপতিয়ে ধৰ্মৰ পৰিচয় পোৱাৰ পাছত ধৰ্মক সুধিছে, কি বুলি সুধিছে? হে ধৰ্ম কিনো ভৈলা তোমাৰ বিষাদ ভাঙ্গিলে কত পশুষ দয়া তিনি পদ কেৱলে সে আছে আৱে সত্য নাম ভৰি তাকো ভাঙিবা কচাই কলিৰ ধৰি। পৰীক্ষিত নৃপতিয়ে ধৰ্ম সুধিছে যে হে ধৰ্ম কিনো ভৈল তোমাৰ বিষাদ, যে হে ধৰ্ম তুমি আজি এনে অত্যাচাৰৰ সন্মুখীন কিয় হ'ব লগা হ'ল, এনে অৱস্থা তোমাৰ কিয় হৈছে, এই বিষয়ে তুমি মোৰ আগত অৱগত কৰা। ভাঙ্গিলে ক তপশস্য দয়া তিনি পদ, সেই ধৰ্ম তোমাৰ চাৰিখন ভৰি অৰ্থাৎ সত্য শৌচ দয়া আৰু তপ। ধৰ্মৰ চাৰিখন ভৰি হৈছে সত্য শৌচ দয়া আৰু তপ। এই চাৰিখন ভৰিৰ ভিতৰত ইতিমধ্যে সেই শূদ্ৰটোৱে তিনিখন ভৰি ভাঙি দিছে। কোন তিনিখন ভৰি ভাঙিলে? তপ শৌচ আৰু দয়া। এই তিনিখন ভৰি ইতিমধ্যে শূদ্ৰটোৱে ভাঙি দিলে। তথাপিও কেৱলেখে আশ্ৰয়াৱে সত্য নাম ভৰি, চাৰিখন ভৰি তিনিখন ভাঙি দিলে, বাচি আছে কেৱল মাত্ৰ সত্য নামৰ ভৰিখনহে। আৰু সেই সত্য নামৰ ভৰিখনকো সেই অধৰ্মীটোৱে হাতত দণ্ড লৈ ভাঙিবৰ বাবে বিচাৰি ফুৰিছে। এইখিনিতে পদচন্দ্ৰত সেই শূদ্ৰটোৰ পৰিচয় আমাক সমস্তক কৰাই দিছে। সেই শূদ্ৰটো আচলতে আন কোনো নাছিলে। কোন আছিলে? সেই শূদ্ৰটোৱে আছিলে কলি। গতিকে আমি সমস্তয়ো কলিৰ পৰা কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰিম। পৰিত্ৰাণ পোৱাৰ উপায়সমূহ আমাক সমস্তক
পৰৱৰ্তী পদচন্দ্ৰত সুন্দৰকৈ মহাপুৰুষ গুৰুজনাই উল্লেখ কৰি দিছে। ইয়াৰ পাছত পৰীক্ষিতে ধৰ্মৰ সত্য পৰিচয় পোৱাৰ পাছত সেই ধেনু অৰ্থাৎ গাই গৰুজনীৰো সত্য পৰিচয়টো মনতে বিচাৰি পালে। পদচন্দ্ৰত উল্লেখ কৰিছে, ধেনু ৰূপে জানিলো এহেন্তে বসুমতী, কৃষ্ণৰ বিৰহৰ তাপে হীন ভৈল আতি। ধ্বজ ভজ পঙ্কজ গুচিল অলংকাৰ, তাক স্মৰি কান্দন্তে খেদৰ নাহি পাৰ। পৰীক্ষিতে মনতে বিচাৰি পাইছে যে ধেনু ৰূপধাৰী এয়াও আচলতে কোনো সাধাৰণ ধেনু নহয়, এয়া আচলতে আই ধৰিত্ৰীহে অৰ্থাৎ পৃথিৱী মাতৃহে। কৃষ্ণৰ বিৰহৰ তাপ সহ্য কৰিব নোৱাৰি ধৰিত্ৰী মাতৃৰ ধ্বজ বজ সুন্দৰ পদুম ফুলৰ দৰে শৰীৰটো ক্ষীণাই গৈছে, যাৰ ফলত তাকেই স্মৰণ কৰি ধৰিত্ৰী মাতৃৰ দুখৰ সীমা নোহোৱা হৈছে বুলি সুন্দৰকৈ পদচন্দ্ৰত আমাৰ সমস্তক উল্লেখ কৰি দিছে। ইয়াৰ পাছত সুন্দৰকৈ পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধৰিত্ৰী মাতৃক সম্বোধন কৰি কৈছে, কি বুলি কৈছে? এৰা হে মহি শুনি ধৰ্ম বাপ নকৰা কলিক ভয়, তেজি সন্তাপ এৰা পৃথিৱী পৰ্যন্তী মই ফুৰুৱা কেঁচাই, পাপী কলি আজি আউৰ হাতৰ নেৰাই। পৰীক্ষিতে সুন্দৰকৈ ধৰিত্ৰী মাতৃ আৰু ধৰ্মক সম্বোধন কৰি কৈছে যে সেই মাও ধৰণী শুনিও ক ধৰ্ম বাপ, যে মোৰ মাতৃ ধৰিত্ৰী আৰু পিতা ধৰ্ম নকৰে কলিক ভয়, তেজিও সন্তাপ। কলিক তোমালোকে অলপো ভয় নকৰিবা, তোমালোকৰ মনৰ সন্তাপবিলাক পৰিত্ৰাগিত কৰি দিয়া। এইদৰে পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধৰিত্ৰী মাতৃ সম্বোধন কৰি কৈছে। পৰীক্ষিতে কৈছে, পৃথিৱী পৰ্যন্তী মই ফুৰুৱাকে চাই, যে সেই মোৰ পিতা ধৰ্ম আৰু মাতৃ ধৰিত্ৰী সহাগৰে ধৰণীখন সহাগৰে পৃথিৱীখনত মই এই দুষ্ট কলিকেই বিচাৰি ফুৰিছো, আৰু আজি মোৰ হাতৰ সেই দুষ্ট কলি পৰিছে। গতিকে পাপী কলি আউৰ মোৰ হাতৰ নেৰাই, সেই দুষ্ট কলি আজি মোৰ হাতৰ পৰা কেতিয়াও বাচি যাব নোৱাৰে বুলি পৰীক্ষিত নৃপতিয়ে সান্তনা বাণী প্ৰদান কৰিছে ধৰ্ম আৰু ধৰিত্ৰী মাতৃ। তাৰ পাছৰ পদচন্দ্ৰত কৈছে যে ধৰণিক ধৰ্ম আশ্বাসী বুলি দাৱৰ আজুৰি খান্দা ধৰি তুলি মুহুৰ ৰাজ্যত আখি
কৰয় পকাৰ জানিলো পাতকী তোৰ কতক তাই ভাৰ লাগিছে নাই Sì,